বুট পৰ্যালোচনা আৰু আশীৰ্বাদ যাত্ৰা আজি নৱম দিনত ভৰি দিছে আৰু ইমান উৎসাহ উদ্দীপনা এই আশীৰ্বাদ যাত্ৰা নিশা 12 বজালৈকে হৈছে। ৰাতিপুৱা 10 বজাৰ পৰা নিশা 12 বজালৈকে হয়। পুৰুষ মহিলা ডেকা গাভৰু প্ৰবীণজনলৈকে এই আশীৰ্বাদ যাত্ৰা সমবেত হৈছে। আশীৰ্বাদ ইতিমধ্যে আহিছে আৰু আমাৰ বুথৰ মাননীয় যি কাৰ্যকৰ্তা আছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি হৈ নাগৰিকৰ ঘৰে ঘৰে যাব, আশীৰ্বাদ ল'বৰ বাবে যাব, সেৱা ধৰিবৰ বাবে যাব আৰু মাননীয় প্ৰধানমন্ত্ৰীক যোৱা দিনসমূহত তেখেতক দেশ সেৱা কৰিবৰ কাৰণে যিখিনি আশীৰ্বাদ দিলে, সহযোগিতা আগবঢ়ালে, মাননীয় প্ৰধানমন্ত্ৰী হৈ পিনি আমাৰ কাৰ্যকৰ্তাসকলে পৰিয়ালটোক ধন্যবাদ জনাব আৰু পৰিয়ালৰ অনুমতি লৈ পিনি ঘৰে ঘৰে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা উৰুৱাব। আৰু এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে সমাজৰ পৰা 5টা বিষয়ত তথ্য ল'ব বিচাৰিছে। আৰ্থ সামাজিক এটা জৰীপো এইখিনি সময়ত কৰিব বিচাৰিছে আৰু তেখেতে জানিব দিছে 2026 চনলৈকে ৰাইজৰ আৰ্থ সামাজিক জৰীপত যি তথ্য পাব তাৰ আধাৰত তেওঁ পথ সবলীকৰণৰ কাম কৰিব, মহিলা সবলীকৰণৰ কাম কৰিব, মঠ মন্দিৰ গীৰ্জা আমাৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়নৰ কাম কৰিব বিচাৰিছে, দুৰ্গত পৰিয়ালৰ বীমা ধন দিব বিচাৰিছে। তেনেদৰে এটা অনন্য যাত্ৰা, এটা অনন্য অভিজ্ঞতা। আমি ভাবোঁ যে এইবাৰ আমি যি 400 পাৰ বুলি কৈছোঁ নিশ্চিত ৰূপত 400 পাৰ হ'ব আৰু 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিক আমি ভাৰতবৰ্ষৰ 5টা সৰ্বাধিক ভোটৰ ব্যৱধানত বিজয় হোৱা সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বুটে বুটে এই পৰ্যালোচনা, বুটে বুটে এই আশীৰ্বাদ যাত্ৰা।